এইবোৰ কি পাত জানেনে? এয়া হৈছে মচুন্দৰী পাত আৰু আজি মই মচুন্দৰী পাতৰ পিটিকা এটা বনাম যিটো একদম চিম্পল হয়। ইয়াত জাষ্ট দিব লাগিব জলকীয়া আৰু দুফুটামান নহৰু আৰু এয়া মই ভাপত দি লৈছোঁ, মানে মই ভাত মাৰ চেকি বনাওঁ, সেয়ে ভাততে দি দিছোঁ ভাপত এনেকৈ। আৰু এইখিনি অকণমান টাইম সিজিবলৈ দিছোঁ তাত, কাৰণ কেঁচা কেঁচা মচুন্দৰী পাত খালে কিবা এটা কি ক'ম আৰু কেঁচা মাছ গোন্ধাই নহয়, বহুতে বেয়া পায়, মায়ো হেনো বেয়া পায়। চ' মই মাক ক'লোঁ যে কি তোমাক এটা এনেকুৱা পিটিকা বনাই খুৱাম যিটো পিটিকা মানে খালে এনেকুৱা ফিলে নহ'ব যে তুমি মচুন্দৰী পাতৰ পিটিকা খাই আছা। আৰু মচুন্দৰী পাত আমাৰ পেটৰ কাৰণে খুবেই ভাল। আৰু এইফালে আজি চেফ হয় মায়ে বনাইছে গোটেই খানা। মোৰ ফেভৰেট খানাবোৰ বনাই আছিলে, মাছৰ কণী ভাজি, তাৰপিছতে এইফালে মেচকা টেঙাৰ লগত মাছ। আৰু মেচকা টেঙা মায়ে ইমান চিম্পলকৈ বনাইছে নহয়, একদম শুকান জলকীয়া জাষ্ট তেলত দিছে আৰু মেচকা টেঙাটো দি অকণমান টাইম ভাজি তাত হালধি নিমখো দিছিলে আৰু লগতে মাছৰ মূৰো ভাজিছিলে, মানে পিঁয়াজ আৰু জলকীয়া দি। সেইখন ভাজিও মই খাই খুব ভাল পাওঁ। আৰু আজিৰ প্লেটখন মোৰ একদম ফেভৰেট হয়, কাৰণ গোটেই ভালপোৱা বস্তুখিনি